নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকলৈ মোৰ এই ইউটিউব চেনেল ষ্টুডেণ্ট কেয়াৰ আছামলৈ ৱেলকাম জনাইছোঁ। মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আজিৰ ভিডিঅ'টিত আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত জড়িত এটা বিষয় আলোচনা কৰিব ওলাইছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ চিনাকি মানুহৰ মাজত বা যাৰ ঘৰত এই বিষয়টোৰ লগত জড়িত ছাত্ৰ ছাত্ৰী বা ষ্টুডেণ্টছ আছে। তো বিষয়টো হৈছে এইটো যে যেহেতু অহা 1 এপ্ৰিলৰ পৰা 2025-26 শৈক্ষিক বৰ্ষ আৰম্ভ হ'ব আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ৰ পৰা 9 পাব বা কোনোবা ছাত্ৰ ছাত্ৰীয়ে এখন ME স্কুলৰ পৰা গৈ পেলাই এখন হাইস্কুলত ক্লাছ 9ত এডমিশ্যন ল'ব। গতিকে তেওঁলোকৰ কাৰণে এই কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ সেৱাৰ ফালৰ পৰা এটা নিৰ্দেশনা আহিছে। যেহেতু সেৱাই আমাৰ অসমত আমাৰ যি মেট্ৰিক পৰীক্ষা পাতে তাৰ লগতে যিবিলাক আমাৰ ক্লাছ 9ৰ যিবিলাক ৰেজিষ্ট্ৰেশ্যন বা ক্লাছ 9ৰ যিবিলাক পৰীক্ষা পাতাৰ ব্যৱস্থা বা ক্লাছ 9ৰ পৰা যিবিলাক আমাৰ শিক্ষাৰ লগত জড়িত কাম কাজ সেৱাই পৰিচালনা কৰে। গতিকে সেৱাৰ ফালৰ পৰা চমুকৈ এখন নটিচ আহিছে আৰু সেই নটিচখনত কোৱা হৈছে যে আমাৰ ক্লাছ 9ৰ যি ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ 2025-26 শৈক্ষিক বৰ্ষৰ ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। অৰ্থাৎ 1 এপ্ৰিলৰ পৰা এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া চলি থাকিব, বহুদিনলৈকে চলিব। বহুদিন মানে গোটেই বছৰটো নচলে, এটা সময় চলিব, হয়তো 1 মাহ 2 মাহ এনেকুৱা সময়। গতিকে সেই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত ছাত্ৰ ছাত্ৰীয়ে যদি অংশগ্ৰহণ কৰিব লাগে বা সেইখিনি যদি কামখিনি কমপ্লিট কৰিব লাগে, তো ষ্টুডেণ্টছক কিছুমান তথ্য দৰকাৰ হয় আৰু যিখিনি যথেষ্ট গুৰুত্বপূৰ্ণ আৰু বহুতৰে হাতত সেই তথ্যখিনি সময়ত আহি নাপায়। বা মই যিহেতু এখন স্কুলত শিক্ষকতা কৰোঁ, মই দেখিছোঁ যে বহুত ল'ৰা ছোৱালীক বহুতবাৰ কৈ থাকিব লাগে যে তোমালোকে এইখিনি দিয়া সেইখিনি দিয়া। বা কেতিয়াবা কি হয়, এনেকুৱা কিছুমান ডকুমেণ্টছ থাকে, এনেকুৱা কিছুমান তথ্য থাকে যিবিলাক সহজতে পোৱা নাযায় বা যেতিয়া আমি আৰম্ভণিতে উলিয়াই নলওঁ পিছত উলিওৱা বহুত দিগদাৰ হয়। গতিকে মই ভাবোঁ যিখিনি তথ্যৰ কথা আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম বা যিখিনি ডকুমেণ্টছেই হওক, যিখিনি আমাক লাগে ক্লাছ 9ত আমি নামটো ৰেজিষ্টাৰ কৰিবলৈ, সেইখিনি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যোগাৰ কৰি থয়, তেতিয়াহ'লে তেওঁলোকৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আৰম্ভ হ'ব, যিহেতু আৰম্ভ হ'বই এপ্ৰিলৰ পৰা, গতিকে তেতিয়া তোমালোকৰ যথেষ্ট হেল্প হ'ব। তো প্ৰথমতে আমাক কি লাগিব? প্ৰথমতে ক্লাছ 9ত নামটো ৰেজিষ্টাৰ কৰিবলৈ আমাক লাগিব প্ৰথমতে আধাৰ নাম্বাৰ। আধাৰ কাৰ্ড নাম্বাৰ বা আধাৰ নাম্বাৰ সকলোৰে আছে, কিন্তু তাৰে মাজতে বহুতৰে কিবা কিবি প্ৰব্লেম থাকে। আধাৰত কিবা কাৰোবাৰ নাম ভুল থাকে, কিবা থাকে, ডেট অফ বাৰ্থ ভুল থাকে। এই যদি কাৰোবাৰ ভুল চুল আছে আপোনালোকে ঠিক কৰাই ল'ব। তাৰপিছত প্ৰথমতে লাগিব আমাক আধাৰ নাম্বাৰ, নেক্সট লাগিব আমাক পেন নাম্বাৰ, পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ। যিহেতু আজি এবছৰমান ধৰি পেন নাম্বাৰৰ কনচেপ্টটো আহিছে, আমাৰ সকলো ষ্টুডেণ্টৰে এটা পেন নাম্বাৰ আছে আৰু যিসকলৰ নাই হয়তো তেওঁলোকৰ আগৰ স্কুলত থাকিব পাৰে। গতিকে যিসকলৰ নাই তেওঁলোকে সংগ্ৰহ কৰি যাতে লয়, কাৰণ কিয় ক্লাছ 9ৰ যেতিয়া ফৰ্ম ফিল আপ হ'ব তেতিয়া এই পেন নাম্বাৰটো দৰকাৰ হ'ব। আপোনালোকে পৰীক্ষা ফৰ্ম ফিল আপেই কৰক বা ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যনেই কৰক, সকলোতে এই পেন নাম্বাৰটো দৰকাৰ হ'ব। নেক্সট আমাক কি লাগিব? আপাৰ আইডি। আপাৰ আইডিটো এটা ওলাইছে, সকলোৱে জানে, সকলোৰে আপাৰ আইডি আছে। কাৰোবাৰ যদি কিবা কিবি টেকনিকেল প্ৰব্লেমৰ কাৰণে উলিয়াব পৰা নাই, সেয়া আপোনালোকে ব্যৱস্থা কৰি ল'ব। কাৰণ কিয় এই আপাৰ আইডিটো বৰ্তমান সময়ত আটাইতকৈ দৰকাৰী বস্তু। যিসকল ল'ৰা ছোৱালী পঢ়া শুনা কৰিছে, অকল সৰু সৰু স্কুলীয়া ল'ৰা ছোৱালীৰ কাৰণে নহয়, একদম ডাঙৰলৈকে ইউনিভাৰ্চিটি পঢ়ি থকালৈকে আপাৰ আইডি বৰ্তমান দৰকাৰ। আৰু কি লাগিব? এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট, সেইটো হৈছে কপি অফ বাৰ্থ চাৰ্টিফিকেট। আমাৰ বহুত ষ্টুডেণ্টৰ বাৰ্থ চাৰ্টিফিকেট কাৰোবাৰ হেৰাই যায়, কাৰোবাৰ বিচাৰি নাপায়, কাৰোবাৰ বা উলিওৱা নাই। যদি কাৰোবাৰ বাৰ্থ চাৰ্টিফিকেটৰ প্ৰব্লেম আছে, যদি বিচাৰি পোৱা নাই বিচাৰক, আৰু যদি ক'ৰবাত হেৰাইছে নতুনকৈ উলিওৱাৰ ব্যৱস্থা কৰক। আৰু যদি বাৰ্থ চাৰ্টিফিকেট আগৰ পৰাই নাই, তেতিয়াহ'লে কেনেবাকৈ নতুনকৈ ওলাব পাৰি নেকি সেইটো ব্যৱস্থাটো কৰক। কাৰণ কিয় এই বাৰ্থ চাৰ্টিফিকেটৰ যিটো ডেট অফ বাৰ্থ সেইমতে স্কুলত ৰেকৰ্ড হ'ব, সেৱাৰ তাত ৰেকৰ্ড হ'ব, আৰু সেইটোৱে আপোনালোকৰ ভৱিষ্যতৰ কাৰণে জন্ম তাৰিখ হৈ যাব। গতিকে এইখিনি তথ্য যদি আমি ভালকৈ ৰেডি কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ক্লাছ 9ৰ যেতিয়া আমাক স্কুলৰ পৰা ক'ব যে তোমালোকৰ ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, তেতিয়াহ'লে আমাক এইখিনি ডকুমেণ্টছ ৰেডি কৰি থ'লে আমাৰ বহুত সহায় হ'ব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এনেকুৱা ধৰণৰ শৈক্ষিক খবৰ
কিবা যদি আহে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত জড়িত পুনৰ আলোচনা কৰিম। আজিলৈ এৰিছোঁ। সকলোৱে ভালে থাকিব। ধন্যবাদ।